গাড়ী নথকা গায়কজন। অন্তিম সময়লৈ গাড়ীৰ ভাড়াটো বিচাৰি ফুৰিছিল মানুহজনে। টকাৰ অভাৱত গুৱাহাটীলৈ আহিব পৰা নাছিল শিল্পীজন। শিল্পীজনক শেষ বিদায় দিয়াৰ সময়ত অজস্ৰ মানুহ। কিন্তু প্ৰয়োজনৰ সময়ত ৰাজীৱ শদিয়াৰ কাষত কোনোবা আছিল নে? নামী দামী শিল্পীৰ অজস্ৰ প্ৰতিপত্তি, কিন্তু কেনেকৈ থাকে ৰাজীৱ শদিয়াৰ দৰে গণশিল্পীসকল? শিল্পীৰ দুৰৱস্থা বুজিবলৈ সামাজিক মাধ্যমত বহুল চৰ্চিত এই স্ক্ৰীনশ্বটটো পঢ়ক। ক্ষমা কৰিব, আৰ্থিক অসুবিধা হোৱাৰ বাবে মই যাব নোৱাৰিলোঁ। কিছু সময়ৰ আগলৈকে যাম বুলিয়েই আছিলোঁ। এজনে পইচা অলপ দিয়াৰ কথা আছিল। অৱশেষত তেওঁ ফোন অফ কৰি দিলে। বেয়া কথা, ৰাখিব নোৱাৰিলোঁ। বিগত ছেপ্টেম্বৰ মাহত সাংবাদিক দীপক কুমাৰ বৰ্মনে DKB ফেক্টৰ বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰিছিল বিশেষ অনুষ্ঠান। অন্যান্য ব্যক্তিৰ লগতে অনুষ্ঠানৰ অন্যতম অতিথি আছিল শিল্পী ৰাজীৱ শদিয়া। বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে শিল্পী ৰাজীৱ শদিয়াকো সন্মানিত কৰাৰ কথা আছিল অনুষ্ঠানত। কিন্তু আহিম বুলিও শদিয়াৰ পৰা সিদিনা গুৱাহাটীলৈ আহিব নোৱাৰিলে ৰাজীৱ শদিয়া। কাৰণ গাড়ী নথকা গায়ক ৰাজীৱ শদিয়া, পকেটত টকা নথকা গায়ক ৰাজীৱ শদিয়া। অনুষ্ঠানলৈ আহিব নোৱাৰি সিদিনা সাংবাদিক দীপক বৰ্মনক কি কৈছিল শিল্পী ৰাজীৱ শদিয়াই। শুনক কি কয় সাংবাদিকগৰাকীয়ে। মই চাওক ঘটনাটো মানে কালিৰ পৰা আচলতে ক'ব গ'লে কলিজা ফাটি আছে আমাৰ। কাৰণ ৰাজীৱহঁতে এটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰে, শোষিত, নিষ্পেষিত, বঞ্চিত, যিটো সাধাৰণ বৰ্তমান সময়ত যিটো হৈ আছে, মানে জনতাৰ কণ্ঠ বুলি ক'লে, আৰু সেইকাৰণে মই গণশিল্পী বুলি কৈছিলো। মানে তেওঁলোকে এটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰা কালিৰ পৰা এই কথাটো ইমান বেছি মানে ক্ষোভিত, দুখিত, বহুত কিবা কিবি কৰি আছে। মানে ক'বলৈ মই আচলতে ৰাজীৱৰ কথাটো ভাবিলেই আবেগিক হৈ যাওঁ কালিৰ পৰা। সেইকাৰণে মই কৈছিলো যে ভাই আহা, তুমি আহিলে ভাল পাম। কাৰণ মই অনুষ্ঠানটোত এজন জ্যেষ্ঠ সাংবাদিক ললিত গগৈ, পংকজ দুৱৰা, জিতেন্দ্ৰ কুমাৰ চৌধুৰীহঁতক সন্মান এটা দিছিলো DKB ফেক্টৰ ফালৰ পৰা, স্বাধীন গ্ৰন্থ। তাৰপিছত এজন গণশিল্পী হিচাপে তেওঁকো মাতিছিলো। তেওঁ মোৰ অনুৰোধটো ৰক্ষা কৰি ইমান আনন্দিত হৈছিল, বঢ়িয়া ককাই আপোনাৰ অনুষ্ঠান চাওঁ, আমি যাম, আমি একেই চেতনাৰ মানে একেই চেণ্টিমেণ্টৰ মানুহ, মই আছো। আৰু তেওঁৰ কথাখিনি বুজি মই কৈছিলো যে আপোনাক পঢ়া ভাড়া মই দিম। কিন্তু আশ্চৰ্যজনক ভাৱে তেওঁ আহিবলৈ পইচা নাপালে। আৰু এজনে দিম বুলি কৈছিলে, তেওঁক বন্ধু এজনে দিম বুলি কৈছিলে, শেষ মুহূৰ্তত তেওঁ পইচাটো নিদিলে। ৰাতি মই গধূলি ফোন কৰিলো, কৈছো ককাই মোৰ ল'ৰাজনে পইচাটো দিয়াৰ কথা আছে, দিয়া নাই। মানে তেওঁ মোৰ আগত যেনেকে কথাখিনি কৈছিল সেইখিনি সময়ত মই কৈছো মই এতিয়াই পইচাটো পঠাই দিওঁ, আপুনি কিবাকে আহক, আহিলে ভাল লাগিব। কৈছে ৰাতি নাইট চুপাৰ নাপাওঁ নহয় এতিয়া, গতিকে ককাই চাওঁ কি হয়। মানে এই কণ্ডিশ্যন এজন শিল্পীৰ, গণশিল্পীৰ, যিজনে দেশৰ কাৰণে মাতে, জাতিৰ কাৰণে মাতে, শুই থকা মানুহখিনি জগাব খোজে, আৰু অথচ আমাৰ এই ভোগালীত এই যি ননচেন্স কাৰবাৰবোৰ হৈ আছে তথাকথিত মানে নেতা কিছুমানে, মানে আৰু আপোনাক মই কি ক'ম, ক'বলৈ মোৰ ভাষা নাই, শব্দ নাই। আৰু ৰাজীৱৰ দৰে অৱস্থা বৰ্তমান অসমৰ সচেতন শিল্পীৰ হবই। তেওঁলোকে কোনোদিন কাৰো লগত আপোচ নকৰি কেৱল জনতাৰ কথাবোৰ কৈ গৈছিল, জনতাৰ হৈ মাত মাতিছিল, শুই থকা মানুহখিনিক জগাবলৈ বিচাৰিছিল, আৰু এই দশা হ'ল। মানে আপোনাক মানে মই ক'ব নোৱাৰো, মই ক'ব নোৱাৰো তাৰমানে তেওঁৰ কথা। তেওঁ ইমান আৰ্থিক সংকটত আছিল, আৰু শৰীৰতো অসুখ আছিল, অসুখ লৈ ঘূৰি ফুৰিছিল। মোৰ ককাই শৰীৰটো ভাল নহয়, মই অসুখ দিয়ক, বহুত সমস্যা, আপোনালোকে নাজানে, দেখিলে গম পাব। মই ভাবো হয়তো তেওঁ বেমাৰবোৰ লুকুৱাই থৈছিল। বেমাৰৰ লক্ষণ দেখা পায়, ধৰি লওক কিছুমান মানুহ কি হয়, আজিকালি বহুত মানুহে অসমত বেমাৰবোৰ ডক্তৰক নেদেখুৱাই, এইকাৰণে নেদেখুৱাই, ঔষধৰ ইমান দাম, টেষ্ট বিলাক ইমান দিয়ে, ইমান হাজাৰ হাজাৰ টকা যায়। গতিকে কেইদিনমান চাওঁচোন, বোধহয় এনেকে এই চাওঁ কৰোতে এই ঘটনাটো ঘটিবলৈ পালে। গায়কৰ গাড়ী থাকে, গায়কৰ অট্টালিকা থাকে, পিছে একো নাথাকে কিয় মাটি আৰু মানুহৰ গান গোৱা এইসকল শিল্পীৰ? ৰোগ নহয়, তেখেতে শাৰীৰিক অসুস্থতা, মোৰ অকমান অসুবিধা আছে দিয়ক, মোৰ শৰীৰো ভাল নহয় ককাই, অৰ্থনৈতিক অৱস্থা অতি বেয়া। মোক আপুনি দেখিলে গম পাব, আমাৰ ফালে আহিলে গম পাব। মই তেওঁৰ ঘৰত আছিলো, যোৱা নাছিলো, গতিকে আমাৰ ঘৰত আহিলে গম পাব, দেখিলে গম পাব। আপোনালোকে ভবাৰ দৰে আমি নহয় দিয়ক। তেওঁ কথাবোৰৰ পৰা অনুমান কৰিছিলো, মানে আৰু তেওঁৰ যে আৰ্থিক সংকট হৈছিল সেইটোতো প্ৰমাণ হ'ল মোৰ হোৱাটছএপত মেছেজত। আগদিনাখন যিটো ঘটিল,
তেওঁ আনকি মোৰ এই যে বঁটা দি সেই কথাটো শ্বেয়াৰ কৰিছিল উৎসাহেৰে যে এনেকুৱা এটা সন্মান দিছে আৰু মোৰ সন্মানটো ল'বলৈ তেওঁ এইকাৰণে ভাল পাইছিল যে আমি অন্তৰত কিবা এটা কৰি আছো বুলি তেওঁলোকে ভাবিছিল যে অলপমান ঠিকে আছো বুলি ভাবি আছে, বিশ্বাস এটা আছিল। গতিকে আগদিনাখন যিটো আমি কথা পাতিলো, মোৰ মানে পত্নীও আছে, আমি লাক্সবিৰত কথা পাতিছিলো। তেওঁ মোৰ পত্নী ক'লে আপুনি পইচাখিনি আপুনি পঠাই দিয়ক, আহিলে দিব নালাগে, এডভান্স দি দিয়ক, মানুহজন আহক, কাৰণ মোৰ পত্নী ভাল পায় তেওঁৰ গানবোৰ। সেই ক'লো কৈছিল নালাগে ককাই, মই কিবা এটা কৰো নেকি, নহ'ল দিব থকা মানুহজন। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁৰ এটা স্ক্ৰীনশ্বট মোৰ তাত আছে, তেওঁ মোক পঠাইছিল। মানে বহুত কমিটিয়ে তেওঁক দিয়া মানে 2 নম্বৰ চেক এতিয়াও তেওঁৰ ঘৰত আছে। আচ্ছা, মাতে তাৰমানে তেওঁক গান গাবলৈ। সেই সময়ত কয় আমি পইচা দিব, এই চেকখন দি দিয়ক, চেকখন এখন দি দিয়ে। আৰু সেই চেকখন শেষত পইচা নাথাকে, পইচা উলিয়াব নোৱাৰে, ফোন কৰিলে কয় যে পইচাটো আমাক দিয়া নাই নহয়, আমাক দিলে বেংকত সোমাই দিওঁ, আপোনাৰ পাই যাওঁ। তেনেকুৱা চেক কেইবাখনো তেওঁৰ তাত আছে আৰু তেনেকুৱা এটা লেখা মোক তেওঁ পঠাই দিছে, তেওঁ কথাবোৰ জনাই। এই চলি আছে আৰু এই বৰ্তমান সময়ত, মানে যিখিনি সময়ত ডাঙৰ ডাঙৰ মাছ লৈ মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰিবলৈ গৈছে, মুখ্যমন্ত্ৰীক ফেচবুকত ফটো আপলোড কৰিছে বৃহৎ বৃহৎ আকাৰৰ মাছ, সেইখিনি সময়ত কিন্তু অসমত ৰাজীৱ শদিয়া বহুত আছে। আৰু এই ধৰণে বহুত ৰাজীৱ শদিয়া হেৰাই যাব যদিহে এইখিনি সময়ত আমি সকলো সজাগ নহওঁ। এইবাৰ মন কৰক, শিল্পী ৰাজীৱ শদিয়াই কিছুদিন পূৰ্বে সামাজিক মাধ্যমত লিখা এই কেইশাৰী বাক্যলৈ গান এটা লিখি সুৰ কৰাটো ডাঙৰ কথা নহয়। সেই গানটো যেতিয়া ষ্টুডিঅ'লৈ লৈ যোৱা হয় বা কাৰোবাক সংগীত কৰিবলৈ দিয়া হয়, কমেও 30-35 হাজাৰ টকা খৰচ হয়। সেইটোহে আমাৰ দৰে সৰু গায়কবোৰৰ বাবে ডাঙৰ কথা। জীৱনৰ বেছিভাগ সময় জাতি মাতিৰ গীতেই গালো, ভৱিষ্যতেও গাই যাম যিমান দিনলৈ ভগৱানে শকতি দিয়ে। কিন্তু আমাৰ গান শুনি কিমানজনে আমাক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনায়? খুব কম সংখ্যক সমিতিয়েহে কেতিয়াবা নিমন্ত্ৰণ দিয়ে, তাকো তেওঁলোকৰ যেতিয়া বাজেটটো টনাটনি হয় তেতিয়াহে। কাৰণ ডাঙৰ বাজেট হলে ডাঙৰ গায়ক গায়িকাৰ কথাহে চিন্তা কৰা দেখা পাওঁ। আমাৰ দৰে সৰু গায়কবোৰৰ লগত প্ৰথম কথা পাতোতেও একাংশ সমিতিয়ে কাপোৰৰ দৰদাম কৰা দি কৰি চুক্তি কৰে। অনুষ্ঠান কৰাৰ পাছত আকৌ একেই দৰদাম কৰি চেক এখন দি দায়িত্ব সামৰে। মাটি আৰু মানুহৰ গান গোৱা মানুহৰ এয়াই দুৰৱস্থা। কিন্তু জীৱনৰ অন্তিম যাত্ৰাত মানুহে দিয়া এই মৰমে কয়, তুমিহে শিল্পী আছিলা, তুমি মহান, তুমি অমৰ হোৱা। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।